নমস্কাৰ নতুন এটি ভিডিঅ'ৰ মাজত সকলোলৈ স্বাগতম জনালোঁ আৰু এই ভিডিঅ'টিৰ জৰিয়তে মই স্পেচিয়েলি তোমালোকৰ লগত শ্বেয়াৰ কৰিবলৈ লৈছোঁ কেমিকেল ৰিয়েকশ্যন এণ্ড ইকুৱেশ্যনৰ কিছু ইম্পৰ্টেণ্ট কোৱেশ্চন আৰু ইয়াৰ আগৰ ভিডিঅ'টো মই এইটো চেপ্টাৰ অৰ্থাৎ ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণৰ কিছু ইম্পৰ্টেণ্ট MCQৰ বিষয়ে আলোচনা কৰিছোঁ আৰু যদি তোমালোকে কোনোবা এই ভিডিঅ'টো চোৱা নাই তেনেহ'লে ডেছক্ৰিপশ্যন বক্সত মই লিংকটো দি দিম, তাৰ পৰা তোমালোকে চাই ল'ব পাৰিবা। আৰু মই ইয়াতে যি ধৰণৰ কোৱেশ্চন ইয়াতে ৰেডি কৰিছোঁ এনেকুৱা ধৰণৰে কোৱেশ্চনবিলাক তোমালোকে মেট্ৰিকত যাই দেখা পাবা। গতিকে ইয়াতে কি ধৰণৰ কোৱেশ্চন মই বনাইছোঁ তোমালোকে একবাৰ ভালকৈ চাই যোৱা। 1 নম্বৰ কোৱেশ্চনটো হৈছে দিছোঁ কি দিছে, হোৱাট ইজ এ কেমিকেল ৰিয়েকশ্যন। মই ইয়াতে ইংলিছ এণ্ড এছামিজ দুয়োটা লেংগুৱেজতে কোৱেশ্চনটো বনাই দিছোঁ, অৰ্থাৎ অসমীয়াত কি ক'ব ৰাসায়নিক বিক্ৰিয়া কি, আৰু ইয়াৰ লগতে তোমালোকে এক্সাম্পলবিলাক চাই যাবা। 2 নম্বৰ কোৱেশ্চনটো হ'ল ৰাইট দ্য কেমিকেল ফৰ্মুলা অফ স্লেক লাইম, অৰ্থাৎ অসমীয়াত কি ক'ব শীতলিত চূণৰ ৰাসায়নিক সংকেত কি। আৰু এনেকুৱা ধৰণৰ চূণৰ ওপৰতে মই কেইটামান কোৱেশ্চন বনাইছোঁ, MCQত আছে, তোমালোকে সেইটো ভালকৈ চাই ল'বা। 3 নম্বৰ কোৱেশ্চনটো হৈছে হোৱাট ইজ কৰ'চন, অৰ্থাৎ ক্ষয়ীভৱন কি। এইটো আহিলে তোমালোকে 2 নম্বৰ এনেকুৱা ধৰণৰ কোৱেশ্চনৰ 2 নম্বৰ মাৰ্কছ থাকিব। হোৱাট ইজ ৰেঞ্চিটিটি, অৰ্থাৎ দুৰ্গন্ধিত বুলি আমি কি জানো বা দুৰ্গন্ধিত কি। 5 নম্বৰটো হৈছে হোৱাই শুড মেগনেছিয়াম ৰিবন বি ক্লিনড বিফৰ বাৰ্ণিং, অৰ্থাৎ দহনৰ আগতে মেগনেছিয়াম ফিতা এডাল কিয় পৰিষ্কাৰ কৰি ল'ব লাগে। 6 নম্বৰ প্ৰশ্নটো হোৱাট ইজ এ ডিছপ্লেচমেণ্ট ৰিয়েকশ্যন গিভ ওৱান এক্সাম্পল, অৰ্থাৎ প্ৰতিস্থাপন বা অপহৰণ। ইয়াতে অসমীয়াত আমি দুটা নাম কওঁ, প্ৰতিস্থাপন বা অপহৰণ কওঁ, দুটা নাম তোমালোকে মনত ৰাখিবা। আৰু ইংলিছত কি ক'ব ডিছপ্লেচমেণ্ট। প্ৰতিস্থাপন বা অপহৰণ বিক্ৰিয়া কাক বোলে আৰু ইয়াৰ এটা উদাহৰণ দিয়া। এইবিলাক সাধাৰণতে 2 নম্বৰ থাকে। এবাৰ আমি 7 নম্বৰ প্ৰশ্নটো চাওঁ। হোৱাট ইজ ৰেছপিৰেশ্যন কনচিডাৰ্ড এজ এক্সোথাৰ্মিক ৰিয়েকশ্যন, অৰ্থাৎ শ্বসনক কিয় তাপবৰ্জী বিক্ৰিয়া বুলি কোৱা হয়। এইটো 2 নম্বৰত থাকিব। হোৱাট ইজ কম্বিনেশ্যন ৰিয়েকশ্যন, ৰাইট ওৱান এক্সাম্পল অফ কম্বিনেশ্যন ৰিয়েকশ্যন, অৰ্থাৎ সংযোজন বিক্ৰিয়া কি বা কাক বোলে সংযোজন বিক্ৰিয়াৰ এটা উদাহৰণ দিয়া। এইটো 2 নম্বৰ থাকিব। এবাৰ 9 নম্বৰ কুৱেশ্যনটো চাই লওঁ। হোৱাট ইজ ৰেডক্স ৰিয়েকশ্যন গিভ ওৱান এক্সাম্পল অফ ৰেডক্স ৰিয়েকশ্যন, অৰ্থাৎ ৰেডক্স বিক্ৰিয়া কি আৰু ৰেডক্স বিক্ৰিয়াৰ এটা উদাহৰণ দিয়া। এইটো 2 নম্বৰ থাকিব। ডিফাৰেঞ্চিয়েট বিটুইন অক্সিডেশ্যন এণ্ড ৰিডাকশ্যন, অৰ্থাৎ জাৰণ আৰু বিজাৰণৰ মাজৰ পাৰ্থক্য লিখা। এইটো সাধাৰণতে দুটামান আহিব পাৰে, দুটা থাকিলে 2 নম্বৰ বা 3টা থাকিলে 3 নম্বৰ এনেকুৱা। 11 নম্বৰ প্ৰশ্নটো হৈছে হোৱাই আৰ ডিকম্পজিশ্যন ৰিয়েকশ্যন কল্ড দ্য অপজিট অফ কম্বিনেশ্যন ৰিয়েকশ্যন, অৰ্থাৎ বিযোজন বিক্ৰিয়াক কিয় সংযোজন বিক্ৰিয়াৰ বিপৰীত বোলা হয়। এইবিলাক এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, তোমালোকে এইবিলাক ভালকৈ চাই যাবা। এইবাৰ লাষ্ট কুৱেশ্যনটো আমি চাই যাওঁ। 12 নম্বৰত কি আছে, এক্সপ্লেইন ডিফাৰেণ্ট টাইপছ অফ কেমিকেল ৰিয়েকশ্যন উইথ ওৱান এক্সাম্পল ইজ, অৰ্থাৎ তোমালোকৰ বাবে মই এইকেইটা নোটছ আকাৰে তোমালোকে ভাবা, এইকেইটা নোটছ, এই নোটছখিনি তোমালোকে গোটেইকেইটা পঢ়ি যাবা। কি আছে, কম্বিনেশ্যন বা সংযোজন বিক্ৰিয়া কি, ডিকম্পজিশ্যন ৰিয়েকশ্যন বিযোজন বিক্ৰিয়া, ডিছপ্লেচমেণ্ট বা অপহৰণ বা এনেকুৱা আছিলে, এইবিলাক চাই যাবা। ডাবল ডিছপ্লেচমেণ্ট কি দ্বি অপহৰণ, আৰু ৰেডক্স বিক্ৰিয়া। এই গোটেইকেইটা তোমালোকে পঢ়িবা ভালকৈ, আৰু ইয়াৰ লগতে এক্সাম্পলবিলাক তোমালোকে কিন্তু ভালকৈ লিখি যাবা, যাতে পৰীক্ষাত বহি তোমালোকৰ কোনো গণ্ডগোল নালাগে। তো এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক তোমালোকে যদি পাই থাকিব খোজা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, আৰু পাৰিলে 2-1জনৰ বেলেগৰ লগতো এই চেনেলটো শ্বেয়াৰ কৰি দিবা।